আজি ৰাতিপুৱাই কি কাম কৰি আছে দেখিছানে একদম কলম লৈ হেদিকি বহি লৈ লিখি গৈছো কিন্তু কেটিং হৈছে কেটিং হোৱা নাই মই লিখিহে গৈছো দেই বেলেগ এনে কিবা কৰা নাই আৰু ধান খুন্দাবলৈ আমিয়ে মাতিলো যেহেতু গাড়ীখন আৰু মাহঁতে কৈছে মানে আঘোণ মাহতে ধান ন খাব লাগে হেতু কাৰণে ধানটো খুন্দাব বুলি কৈছিলে হেতু কাৰণে আমি মাতি পঠিয়ালো আৰু ধানটো খুন্দাই আছো এতিয়া আৰু আজি হৈছে শুকুৰবাৰ আমাৰ ইয়াত খুন্দাই কৰি লৈ ধুনীয়াকৈ সাফা কৰি লম আৰু শনিবাৰে আমাৰ ইয়াত বজাৰ হয় বজাৰ যাওঁতে কিবা কিনি অলপ মাছ মাংস আনিম বুলি ভাবিছো আৰু আমাৰ ইয়াৰ পৰা বহুত দূৰ হৈ যায় যে আৰু আনিম কিবা কিনি খোৱাম আলহী আহিলে বহুত অসুবিধা হৈ যায় গাঁৱত নাকাটে কাটিলে হলে সন্ধিয়া কাটে আৰু সন্ধিয়া কাটিলে ইয়াত বহুত দাম হয় আমাৰ বজাৰটো বহুত দূৰ হেতু কাৰণে ভাবিলো আজি খুন্দাই কৰিলো অহা কাইলৈ নটো খাই দিও আৰু এতিয়াতো বেছি দিন নাই আৰু যাবলৈ সোমবাৰেতো দিন যাবই হেতু কাৰণে ভাবিলো ধুমধামকে খুন্দাই লও আৰু কাম কৰা মানুহ আকৌ 3 জনহে আমি হৈছে দেই দেউতা মই আৰু ভন্টি যেহেতু ঘৰত আমাৰ লৰা মানুহ নাই আমি ছোৱালীহে গুটে 5 জনী আছিল আমি ছোৱালী কেজনী এটা কাম কৰিব লগিয়া আছে সব বিয়া গৈ এতিয়া আমি 3 জনী আছো 3 জনী আমি 2 জনী বিয়া হয় কিন্তু আমাৰ ডাঙৰ বাইদেউ বিয়া হোৱা নাই এতিয়ালৈকে আৰু আমি ডাঙৰ বাইদেউক আমি কামৰ ইমান প্ৰেছাৰ নিদিও আমি কৰি আছো মানে ওজন বস্তু দাঙিব নিদিও আৰু মানে আমাৰ মানুহ কেজন ঘৰত নাথাকে বাহিৰত থাকে যেহেতু আমি দুখীয়া মানুহ হেতু কাৰণে বাহিৰত থাকিব লগিয়া হৈছে এতিয়া আমি নিজে লাগিব লগিয়া হৈছে আৰু ইয়া দেখিছানে পুৰা দম বাৰে লাগি আছো আৰু ধানখিনি খুন্দাই কৰি হৈ গল আৰু গা পা ধুই কৰি লৈ মই এতিয়া কাপোৰ অলপ বৈছো চাদৰহে এখন হাতখন লগাইছিলো হাতখন লগাৰ পৰা এইখিনি শেষ হলে আৰু দোকানৰ ওচৰতে মই কাপোৰ হালো বহাই লৈছিলো এতিয়া মই কাপোৰ অলপ বৈ লৈছো মানে আজি শেষ কৰি দিম বুলি ভাবিছো ইমান দিনত কামৰ পৰা ৰেষ্ট নাপাওঁ কিন্তু আগবেলা ভাগতে শেষ হলে হয় কিন্তু শেষ হোৱা নাই মই মানে এদিগি কৰি থকা খাছে হেতু কাৰণে মানে কাপোৰটো বয় শেষ কৰিব পৰা নাই এতিয়া মই কাপোৰটো বয় আজি শেষ কৰি দিম বুলি ভাবিছো কি হয় আছে আৰু বয়হে আছে এতিয়া কাৰণে নোৱাৰো এবাৰ দোকানত থব লাগে এবাৰ কিবা কৰিব লাগে কৰি থাকিব লাগে হেতু কাৰণে মানে ভালকে বোৱা নহয় কাপোৰটো আজি চেষ্টা কৰি আছো কিন্তু শেষ কৰি দিম বুলি ফাইনালি হৈ গল শেষ ইয়া দেখিছানে মই আজি 2খন আছিলে বয় কৰি শেষ কৰি দিলো ইয়া দেখিছানে এখন পৰি গল ইয়া আৰু বটলি দেখাইছো ইয়া দেখিছানে ধুনীয়াকে মই কাটিছো এখন মাক দিম আৰু এখন নবক দিম এতিয়া মই কাটি কৰি লৈ ধুনীয়াকে হেৰি কৰিছো আৰু এতিয়া সন্ধিয়া ভাগ হৈছে সন্ধিয়া ভাগটো মই কাপোৰ চিলাবলৈ বহিছো